Hello everyone, কেনেকুৱা আছে আপোনালোকে আৰু আজি আকৌ আমি লৈ আহিছো আপোনালোকৰ ওচৰত নতুন এটা ভিডিও লৈ আৰু এটো হল চাৰ্টছ এণ্ড ইন্ডাইসেছ পাৰ্ট 2 যোৱাকালি আপোনালোকে দেখিছিল চাৰ্টছ এণ্ড ইন্ডাইসেছৰ মানে প্ৰশ্নবোৰ কেনেকা হয় √7 √7 √7 √5 তেনে ধৰণৰ বিভিন্ন প্ৰশ্ন আছিল তো আপোনালোকে দেখিছে মই কৈছিলো এটোৰ ওপৰত মই আকৌ এটা ভিডিও লৈ তো সেই কাৰণে মই আজি আকৌ এটা ইয়াৰ ওপৰত ভিডিও লৈ আহিছো এটো পাৰ্ট 2 লৈ আহিছো মই আৰু কিছুমান ইম্পৰ্টেন্ট প্ৰশ্ন আছে প্ৰশ্নখিনি সমাধান কৰিম আপোনালোকৰ সুবিধাৰ কাৰণে আপোনালোকে ভালকে কষ্ট কৰি থাকক ভাল হ'ব আৰু যদি কোনোবা ইয়াতে আছে যিয়ে মানে আসাম পুলিচৰ পৰীক্ষা দিব লগতে গ্ৰেড 3 বা গ্ৰেড 4 এক্সাম দিছে কিন্তু এক্সামটো ভাল হোৱা নাই ভাই বা সিস্টার যিয়ে নহওক কিয় ভাই একো চিন্তা কৰিব একো নাই লাইফটো হয় এনেকা ওয়েভ হয় এটা কেতিয়াবা আপুনি ফেইলাৰ ফেস কৰিব লাগে কেতিয়াবা আপুনি সাকসেস ফেস কৰিব আৰু এটা কথা ডাইৰেক্ট ৰেডি থাকক আপুনি কেতিয়াও ডাইৰেক্ট সাকসেস ফেস কৰিব নোৱাৰে তাৰ আগত আপোনাক ফেইল হোৱাটো ইম্পৰ্টেন্ট ফেইল হোৱাটো বহুত বেছি ইম্পৰ্টেন্ট আপুনি যদি ফেইল নকৰে আপুনি সাকসেসৰ টেষ্টটো বুজি নাপাব সেই কাৰণে আপুনি সাকসেস হ'বলৈ গলে আপোনাৰ এবাৰ নহলে দুবাৰ নহলে তিনিবাৰ নহলে চাৰিবাৰ হিসাব নাই ফেইল হ'ব লাগিব আৰু ফেইল হৈ আপুনি সাকসেসৰ ওচৰত যাব পাৰিব আদাৰৱাইজ আপুনি নোৱাৰে যদি আপুনি এনেকা হৈছে আপোনাৰ পৰীক্ষা বেয়া হৈছে একো আপত্তি নাই চেষ্টা কৰি থাকক আকৌ ফাইট কৰিব আকৌ ভ্যাকেন্সি আহিব আকৌ ফাইট কৰি থাকক হার কেতিয়াও নেমানিব হার মানে মই হাৰি গলো মই আৰু এৰি দিও এনেকা কেতিয়াও নকৰিব চেষ্টা কৰি থাকক ঠিক আছে আৰু এটা কথা লগতে মই ক'ব বিচাৰো গভৰ্ণমেন্ট জবটো এনেকা এটা জব হয় যদি আপোনালোকে বিচাৰিছে যে মই গভৰ্ণমেন্ট জব লমে মোৰ সাজেশনৰ মোৰ ফালৰ পৰা এটা সাজেশন যদি মই দিব বিচাৰো ম্যাক্সিমাম গভৰ্ণমেন্ট প্ৰিপাৰেচন কৰিলে আপুনি যি কোনো গভৰ্ণমেন্ট প্ৰিপাৰেচন নকৰক কিয় ম্যাক্সিমাম আপুনি আপোনাৰ এটা এজ ৰাখি দিব যে এইটো এজ লৈকে মই ইয়াৰ প্ৰিপাৰেচন কৰিম তাৰ পিছত মই আৰু ইয়াৰ প্ৰিপাৰেচন নকৰো মই এনেকা বহুত মানে ফ্ৰেন্ড পাইছো বা মোৰ যেতিয়া মই কোচিং এটাত কৰি আছিলো তেতিয়া মোৰ সিনিয়ৰছক দেখিছো 30 ইয়ার্স 34 ইয়ার্স এনেকা ইয়ার্স মানে এনেকা বয়স হৈ গৈছে তথাপিও পঢ়ি আছে আরে ভাই তোৰ লাইফৰ আধাই তোৰ গোল আৰু কিমান মানে কিমান মোৰ মতে যদি তোমালোকে গভৰ্ণমেন্ট জবৰ প্ৰিপাৰেচন কৰি আছা ভালকে কৰা জি জান লগাই দি কৰা 2 ইয়ার্স বা 3 ইয়ার্স প্ৰিপাৰেচন কৰা 2 ইয়ার্স বা 3 ইয়ার্স ইয়াৰ বাহিৰত তুমি নাযাবা যদি নহয় লাহেকে এইটো তুমি ইগনোৰ মাৰি গুছি আহা তুমি নিজৰ কিবা বিজনেস স্টার্ট কৰা নিজৰ কিবা কাম স্টার্ট কৰা বা কিবা কৰা কিন্তু এটা কথা কৈছো গভৰ্ণমেন্ট জবৰ পিছত এনেকা পাগল নহবা যে তুমি গোটেই পৃথিৱীটো এৰি দিছা অকল তোমাক গভৰ্ণমেন্ট জবে লাগে তুমি আদার্স তোমাৰ চকুৰ সন্মুখত একো নাই এইটো ভুল নকৰিবা কাৰণ 9 to 5 জব কৰিলেও তোমাৰ লাইফটো যেনেকে যাব বেলেগ বিজনেস কৰিলেও লাইফটো তেনেকে যাব বাট বিজনেসত মানুহে কয় কষ্ট বেছি কৰিব লাগে কিন্তু ইয়াতে কষ্ট বেছি কৰিব লাগে নো ডাউট বহুত কষ্ট কৰিব লাগিব বহুত ইনিশিয়াল ফেজত বহুত বেছি কষ্ট কৰিব লাগে কিন্তু গভৰ্ণমেন্ট জবত 9 to 5 জব আপোনালোকৰ কেনেকা হৈ যাব কৰি এটা টাইমত বিৰক্ত হৈ যাব আপুনি লাইফৰ পৰা স্যাটিসফাই নহব আপোনাৰ লাইফটো মানে আপোনাক স্যাটিসফাই নিদিয়ে স্যাটিসফ্যাকশন যদি আপোনালোকে যাব বিচাৰিছে মই অলৱেজ থ্যাংক ইউ অলৱেজ ওয়েলকাম আপোনালোকে যাওক আপোনালোকৰ যেটো মন বিচাৰিছে আপোনালোকে কৰক বাট মোৰ কথা শুনিলে আপোনালোকে এইফালে অকনমান মানে এটা টাইম ৰেঞ্জ ৰাখি দিব যে মোৰ এইটো এজ হৈ গলে মই তাৰ পিছত আৰু এইটো ফালে মাথা নাই মাৰো মই তাৰ পিছত বেলেগ ৰাস্তাত গুছি যাম কৰিব লাগিব আৰু এটো ইম্পৰ্টেন্ট মানুহে এই গভৰ্ণমেন্ট জবৰ পিছত নিজৰ লাইফটো বৰবাদ কৰি আছে ঠিক আছে তো আপোনালোকে অকনমান ব্ৰেইন ইউজ কৰিব কি কৰিলে ভাল হ'ব কি নকৰিলে ভাল হ'ব এইটো আপোনালোকে নিজে চিন্তা কৰি উলাব লাগিব যে একচুয়ালি মই এইটো কৰিব লাগে আৰু এইটো কৰিব নালাগে ঠিক আছে তো আজি আমি যাও বহুতখিনি কথা কৈ দিলো আপোনালোকক আজি আমি চাও ইয়াতে আমাৰ প্ৰথম প্ৰশ্ন কি আছে ইয়াতে একেবাৰে ইজি প্ৰশ্ন আপোনালোকে চাব ইয়াতে প্ৰশ্নটো অকনমান টাইপিংতে মিস্টেক কৰি দিছে এইটো একচুয়ালি এইটো নহয় এইটো আছিল 2 to the power 100 और आधा किमान होगा 2 to the power 100 और आधा किमान এতিয়া বহুতে ভাবিব 2 to the power 100 और आधा কিমান হ'ব 2 to the power 50 100 और आधा 50 কৰি দিলে 2 to the power आधा কিমান হ'ব 50 কিন্তু ভাই ইয়াতে বহুত ডাঙৰ এটা মানে গেম চেঞ্জ হৈ আছে ঠিক আছে 2 to the power 100 মানে কি 2 কেইবাৰ পূৰণ 100 বাৰ পূৰণ হয় না নহয় 2 to the power 100 মানে 200 টাইমস আমি মাল্টিপ্লাই কৰিম ওকে এতিয়া আধা মানে কি আমি জানো আধা মানে এটা বস্তু আধা কৰি দিয়া 2 এৰে হৰণ কৰি দিয়া এতিয়া মই যদি ইয়াক 2 এৰে হৰণ কৰি দিও ইয়াতে কেইটা 2 পূৰণ হৈ আছে 100টা মই এটা 2 এৰ লগত এটা 2 কাটি দিলো 100টাৰ পৰা এটা 2 কাটি দিলে থাকিব কেইটা 2 99টা আৰু 99টা 2 যদি পূৰণ হৈ থাকে মই এটো কি লিখিম পাৱাৰ 2 to the power 99 অপচন নম্বৰ ডি ইজ দি কারেক্ট आंसर এ নহয় এতিয়া বহুতে কব ও এনেকে হয় ভাই এনেকা হয় আপুনি যদি এনেকে যাব বিচাৰিছে আপোনালোকে দেখিয়ে গম পাইছে একচুয়ালি সিস্টেমটো এনেকা বহুতে এইটো অপচন লৈ দৌৰি যাব কিন্তু আপোনালোকে এইটো নকৰিব ঠিক আছে
আপোনালোকে এইটো নকৰিব ঠিক আছে ধুনীয়া বুজি পাইছে একেবাৰে ইজি প্ৰশ্ন হয় তাৰ পিছত আপোনালোকে চাব ইয়াতে কি দিয়া আছে ধুনীয়া প্ৰশ্ন ধুনীয়াকৈ সমাধান কৰি কি দিয়া আছে ইস এইটো এতিয়া কি কৰো মই টাইপিং মিস্টেক কৰি থৈ দিছে মই কেনেকৈ গম পাম এইটো Okay, so এটা কি আছে 2 to the power 2x equals to 16 to the power 2 3x ঠিক আছে যদি এনেকা হয় আচ্ছা 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 গম পাই গলো 2 to the power এটো মই কি ধৰিম এতিয়া কেনেকৈ গম পাও 2 to the power 2x 16 to the power 2 minus 3x maybe let's see what happens. It was 2 to the power 2x equals to 16 to the power 2 minus 3x. Maybe it was. ঠিক আছে এতিয়া কি কৈছে 2 to the power 2x equals to 16 to the power 2 minus 3x. এটো আমি কেনেকৈ কৰিম ঠিক আছে এটো কৰিবলৈ হলে আমাক কি কৰিব লাগিব আপোনালোকে ইয়াত চাব ঠিক আছে 2 to the power 2x মই সেম ৰাখিলো ইয়াতে 16 ক মই কি লিখিব পাৰো 2 to the power 4 আৰু ইয়াৰ ওপৰত পাৱাৰ 2 to the power 2 minus 3x আছে ঠিক আছে এতিয়া মই যদি এটাকে কৈছো মই যোৱাকালি আপোনালোকক এটা সূত্ৰ কৈছিলো a to the power m whole to the power n যদি থাকে তেনহলে পাৱাৰ দুটা কি হৈ যায় পূৰণ হৈ যায় এটো কথা মাইন্ডত ৰাখিব পাৱাৰ দুটা কি হৈ যায় পূৰণ হৈ যায় ঠিক তেনেকে এতিয়া মই যদি ইয়াতে 2 to the power 2x লিখি দিও নো প্ৰবলেম ইয়াতে যদি মই পাৱাৰ ব্ৰেকেটটো উঠাই দিও তেনহলে কি হ'ব 4 ইয়াৰ লগত মাল্টিপল হ'ব গোটেইখিনিৰ লগত তেলে 4 2 লগত মাল্টিপল হলে কি হ'ব 8 minus 4 3 লগত মাল্টিপল হলে কি হ'ব 24 3 12 12x ঠিক আছে এতে বেস 2 বেস আমি কাটি দিলু কি থাকিব 2x equals to 8 minus 12x 12x এফালে কি হবে প্লাস হয়ে যাব 2x plus 12x equals to 8 ঠিক আছে 2 plus 12x কিমান হয়ে যাব 14x equals to 8 x equals to 8 by 14 2 এর কাটলে 7 2 এর কাটলে 4 4 by 7 actually এটো 4 by 7 আইছে x এর ভ্যালু ইয়াতে but ইয়াতে মই actually বস্তু ধৰিবই নোৱাৰিম কি হ'ব actually x এর ভ্যালু তো এই কারণে মই এইটো আপোনালোকে এনেকে ৰাখি দিওক এইটো প্ৰশ্ন এটো মই আকৌ এবাৰ পিছত চাই দিম ঠিক আছে আৰু মানে যি মানে মোৰ লগত থাকে যি মানে এডিটিং কৰে হি আজি আহা নাই তো আপোনালোকে জানে ৰমাদান মান্থ হয় তো ইয়াৰো কাম থাকে বেলেগ মই ইয়াক ইমান এটা প্ৰেছাৰ নিদিও ঠিক আছে তো সেই কাৰণে আপোনালোকে অকনমান চাই লব কিছুমান প্ৰশ্ন অকনমান হয়তো গণ্ডগোল আছে তেনেকে এইটো প্ৰশ্ন আছে চাব এতিয়া প্ৰশ্ন ঠিক আছে কি আছে 2 to the power 250 1 to the power 150 5 to the power 100 and 2 to the power 4 to the power 20 আটাইতকৈ সৰুটোৰ কথা সুধিছে আৰে ভাই এনেকা প্ৰশ্ন মই আপোনালোকক কৰাইছো 2 to the power 250 okay no problem 3 to the power 150 okay no problem 5 to the power 100 okay no problem 4 to the power 20 এনেকা প্ৰশ্ন মই আপোনালোকক অলৰেডি কৰোৱাইছো ঠিক আছে অলৰেডি কৰোৱাইছো মই এনেকা প্ৰশ্ন আপোনালোকক ঠিক আছে ইয়াতে চাব একচুয়ালি এটো 20 নহয় 20 নহয় 25 আছিল সাগে কি ভুল কৰিলে এই হ'ব সব ঠিক আছে আমি জাস্ট নিয়মখিনিহে বুজিব লাগে এতে কি দিছো মই 25 ঠিক আছে এতিয়া যেতিয়া এনেকা ধৰণৰ থাকিব আপোনালোকৰ তেতিয়া আপোনালোকে কি ধৰণে বস্তুটো সমাধান কৰিব লাগিব কেনেকে বস্তুটো সমাধান কৰিব লাগিব চাব ইয়াতে 4 to the power 200 আসলে yes এটো আসলে 2 নহয় এটো আসলে 4 to the power 200 4 to the power 200 okay এই সব 50 250 150 100 আৰু ইয়াতে কিমান আছে 200 চাওকচোন বেস কেটা কি আছে ব্লেক আছে 2 3 4 5 ব্লেক আছে নিশ্চয় আছে ঠিক আছে এতিয়া যেতিয়া বেস বোৰ সেম ব্লেক থাকিব পাৱাৰ খিনি এতিয়া নোটিস কৰকচোন পাৱাৰ খিনিও ব্লেক আছে তো এতিয়া অকনমান মানে আমি বেমেজালি সৃষ্টি হৈ হৈছে ইয়াতে এটো যে কেনেকে আমি গম পাম যে এইটো আটাককে হৰু হ'ব নে এইটো হ'ব নে এইটো হ'ব নে এইটো হ'ব অকন চেঞ্জ এটা আইছে কিন্তু এতিয়া এনেকা ধৰণৰ প্ৰশ্ন আমি কেনেকে সমাধান কৰিম আপুনি এনেকা ধৰণৰ প্ৰশ্ন ডাইৰেক্ট এটা কাম কৰিব পাৱাৰ খিনিতে আছে এই পাৱাৰ খিনি কি কৰিব লাগিব এঠাইত লিখি লব 250 150 100 200 ওকে এতিয়া এই পাৱাৰ খিনি আপোনালোকে কি উলাব লাগিব HCF উলাব লাগিব ইহঁতৰ HCF এতিয়া ইহঁতৰ HCF কেনেকে উলাব আপুনি এনেকে দিব
তাৰ পিছত ইহঁতৰ HCF কিমান ওলাব ইয়াতে 2 ৰে কৰিব আকৌ 2 ৰে কৰিব বহুত দীঘল হৈ যাব ডাইৰেক্ট কৈ দিছো HCF কিমান হ'ব 50 HCF কিমান পাব আপোনালোকে 50 পাব এতিয়া HCF যদি 50 পায় তেনেহলে মই এই বস্তুটো এতিয়া চেঞ্জ কৰি লিখিব পাৰিম নে নোৱাৰিম কেনেকে 2 to the power 50 into 5 কাৰণ 250 মানে কিমান 50 into 5 yes okay no problem ঠিক তেনেকে ইয়াক মই কিমান লিখিব পাৰিম 3 to the power 50 into 3 নিশ্চয় পাৰিম okay no problem এইটুক মই কিমান লিখিব পাৰিম 5 to the power 50 into 2 50 into 2 কৰিলে 100 ইয়াতে 100 আছে এইটুক মই কিমান লিখিব পাৰিম 4 to the power 50 into 4 50 into 4 200 আছে ইয়াতে ঠিক আছে এতিয়া এইটুক মই আকৌ চেঞ্জ কৰি লিখিব পাৰো নে নোৱাৰো 2 to the power 5 to the power 50 কমা এইটুক মই কিমান লিখিব পাৰো 3 to the power 3 to the power 50 এইটুক মই কিমান লিখিব পাৰো 5 square to the power 50 এইটুক মই কিমান লিখিব পাৰো 4 to the power 4 to the power 50 চাওকচোন এতিয়া কাৰণ এটো মই কেনেকৈ লিখিব পাৰিম ব্ৰেকেটটো যেতিয়া মই গুছাই দিম তেনে 5 আৰু 50 পূৰণ হৈ যাব পূৰণ আছে ইয়াতে আৰু পূৰণ হলে 250 হ'ব সেম কথা একেই কথা ইজি কথা ঠিক তেনেকৈ ইয়াতে সব মই যদি ব্ৰেকেটটো গুছাই দিও 3 আৰু 50 পূৰণ হৈ যাব 150 ঠিক তেনেকৈ 2 আৰু 50 যদি মই গুছাই 2 আৰু ব্ৰেকেট যদি গুছাই 2 আৰু 50 পূৰণ হলে কিমান হ'ব 100 ইয়াতে ব্ৰেকেট গুছাই 4 আৰু 50 পূৰণ হয় 200 এতিয়া 2 to the power 5 মানে কিমান এটো মই ইয়াতে লিখিছো হা ঠাই নাই ঠিক আছে 2 to the power 5 মানে কিমান 32 32 to the power কিমান আহিব ইয়াতে 50 তাৰ পিছত 3 কিউব মানে কিমান 27 পাৱাৰ কিমান আছে 50 তাৰ পিছত এটো কিমান 5 স্কয়াৰ মানে কিমান 25 পাৱাৰ কিমান আছে 50 তবে এটো কিমান 4 to the power 4 মানে 216 পাৱাৰ 4 to the power 4 216 জানো নহয় 256 পাৱাৰ কিমান আছে 50 এতিয়া পাৱাৰ সেম আছে ভ্যালু যেটো কম হেতুই আটাতকে কম হ'ব পাৱাৰ সেম আছে 50 50 50 50 এতে ভ্যালু আটাতকে জি কম তার ভ্যালু আটাতকে কম ভ্যালু আটাতকে জি বেশি তার ভ্যালু আটাতকে বেশি ইয়ার ভ্যালু 256 25 27 32 আটাতকে কম গুণ এটু আটাতকে বেশি গুণ এটু মোক খুদিছে কোনটো সৰুটো 5 to the power 100 এটু মানে কিমান এটু মানে কিমান আছে এটু মানে এইটোই আছিল ন 5 to the power 100 অপশন নম্বর বি ইজ দি কারেক্ট आंसर কিমান ইজি প্রশ্ন বহুত ইজি হয় ঠিক আছে তাৰপিছত এই ধুনিয়া এটা প্ৰশ্ন দিছে কি ধুনিয়া প্ৰশ্ন দিছে এটু চাওক সৰি কি দিছে ইয়াতে 2 to the power 60 এটা দিছে 3 to the power 48 দিছে 4 to the power 36 দিছে আৰু 5 to the power 24 দিছে মই ইয়াতে চাও আপোনালোকে যে কৈছে আটাতকে সৰ্বাধিক মানে আটাতকে ডাঙৰ কোনটো হয় এতিয়া কথাটো হল যদি সৰ্বাধিক হদিছে সেম প্ৰসেছত আমি যাব লাগিব সেম প্ৰসেছত যাব হলে আপোনালোকে ইয়াতে চাওকচোন বেস কিনি কি আছে সেম আছে নে ডিফাৰেন্ট আছে নিশ্চয় ডিফাৰেন্ট আছে নো প্ৰবলেম পাৱাৰ খিনি চাওকচোন পাৱাৰ খিনিও ডিফাৰেন্ট আছে এতিয়া মই ইয়াতে বেমেজালি সৃষ্টি কৰি দিলো মই এতে কি কৰিম সেম আগৰ নিচিনাকে আমি ব্ৰেইন ইউজ কৰি আমি সমাধান কৰিম ইয়াতে চাব যে সিম্পল ইয়াতে পাৱাৰ খিনি এটাইট কৰি লও কি আছে ইয়াতে 60 48 36 24 এই সব কেটাৰ এতে কি উলাব লাগিব মোক HCF উলাব লাগিব আৰু এই সব কেটাৰ HCF কিমান হ'ব জানে আপোনালোকে 12 হ'ব কেনেকৈ চাব 12 হ'ব আপোনালোকে যদি কৰি চাই 2 এৰে কৰিলে কিমান হ'ব ইয়াতে 30 মই কৰিয়ে দিছো ইয়াতে কিমান হ'ব 24 ইয়াতে হ'ব 18 ইয়াতে হ'ব 12 সব কেটা কৰিছো 2 এৰে ইয়াতে এটা মাৰ্ক কৰি ৰাখিছিল আকৌ 2 এৰে কৰিলে কিমান হ'ব 15 12 এটো কিমান আহিব 9 এটো কিমান আহিব 4 সরি এ কইলে 6 এটু গোটেখিনি কইলো আকৌ 3 ৰে কইলে কিমান হ'ব 3 5 গুণ 15 3 4 গুণ 12 3 3 গুণ 9 3 2 গুণ 6 ঠিক আছে আকৌ এবাৰ 2 এৰে কৰিব পাৰিম 3 সবকে কৰিছে 2 এৰে কইলে 2 ইয়াক নকৰে তেনেহলে ইয়াতে আমি ডট চিহ্ন আমি ইউজ নকৰিম ঠিক আছে এইবোৰ যদি আপোনালোকে দেখা নাই মোৰ টেকনিকবোৰ কেনেকৈ HCF আৰু LCM এটা সিস্টেমতে উলিয়াই দিব পাৰো আপোনালোকে মোৰ HCF আৰু LCM ৰ ভিডিওটো চাই লব আপোনালোকৰ তাতে বহুত বেছি ক্লিয়াৰ হৈ যাব ঠিক আছে তাৰ পিছত ইয়াতে কিমান হ'ব 2 ইয়াতে হ'ব 3 ইয়াতে হ'ব 1 তেনেহলে তিনিবাৰ পূৰণ কৰিলো 3 এইটো তেনেহলে HCF কিমান হৈ যাব কাৰণ এইটো কি হৈ যাব মই ইয়াতে কৈ দিছো ইয়াতে মই ডিটেইলছত যোৱা নাই 2 এৰে মই সবকে হৰণ কৰিব পাৰিছো সবকে হৰণ কৰিব এইখন এটা মাৰ্ক চিন দি থৈছে এটা ডট চিন দি থৈছে এটো মাৰ্ক কৰি ৰাখিলো যে মই সবকে হৰণ কৰিব পাৰিছো আৰু HCF ত হেইবোৰকে লয় যি সবকে হৰণ কৰিব পাৰে ইয়াতে আপুনি এই দুইৰ কথাটো চিন্তা কৰক মই ইয়াতে মাৰ্কটো কিয় দিয়া নাই ইয়াতে
কিয় মাৰ্কটো দিয়া নাই একচুৱেলি কিয় মাৰ্কটো দিয়া নাই 2 5 হৰণ কৰিব পৰা নাই সবকে হৰণ কৰিব ই পৰা নাই যেতিয়া সবকে হৰণ কৰিব নোৱাৰে তেতিয়া আমি কি কম যে সবকে যদি হৰণ কৰিব পৰা নাই তেনেহলে ই কি হৈ যাব ইয়াক মই HCF ৰ ঘৰত ল'ব নোৱাৰিম LCM ৰ ঘৰত ল'ব পাৰিম HCF ৰ ঘৰত ল'ব নোৱাৰিম মোক এতিয়া HCF ল'ব লাগে এই 2 দি মই সবকে হৰণ কৰিলো এই 2 ৰে মই সবকে হৰণ কৰিলো এই 3 ৰে মই সবকে হৰণ কৰিলো তাৰ মানে মোৰ HCF পাই গলো মই এইটা এটা দুটা তিনটা তেনেহলে 2 পূৰণ 2 পূৰণ 2 3 সৰি 2 2 গুণ 4 4 3 গুণ 12 এটা মই পাই গলো HCF কিমান 12 একেবাৰে ইজি বাম্পাৰ ইজি হয় ঠিক আছে এতিয়া বাম্পাৰ ইজি যদি হয় তেনেহলে আপোনালোকে কওকচোন এতিয়া মই 60 কি লিখিব পাৰিম 12 into 5 তাৰ পিছত কি আছে 48 48 ক মই কি লিখিব পাৰিম 12 into 4 তাৰ পিছত কি আছে 36 36 ক কি লিখিব পাৰিম 12 into 3 তাৰ পিছত আছে 24 24 কি লিখিব পাৰিম 12 into 2 কি মজা প্ৰশ্ন হয় বে এতিয়া চাব আপোনালোকে ঠিক আছে 2 to the power 60 ইয়াক মই কি লিখিব 2 to the power 12 into 5 ইয়াক মই কি লিখিব 2 to the power 5 12 ঠিক তেনেদৰে এইফালে হক এতিয়া 48 3 to the power 48 3 to the power 48 ইয়াক মই কি লিখিব 3 to the power 12 into 4 তাৰ মানে 3 to the power 4 to the power 12 তাৰ পিছত এইফালে হক কি আছে 436 4 to the power 36 436 ক মই কি লিখিব পাৰো 12 into 3 4 12 into 3 4 cube divided by 4 to the power 12 again और কি আছে ইয়াতে 5 to the power 24 মই ইয়াতে 5 to the power 24 লিখি দিছো 5 to the power 24 মানে 12 into 2 5 square whole to the power 12 এতিয়া 2 to the power 5 মানে কিমান 32 ওপৰত পাৱাৰ 12 3 to the power 4 মানে কিমান 81 ওপৰত পাৱাৰ 12 4 cube মানে কিমান 64 ওপৰত পাৱাৰ 12 5 square মানে কিমান 25 ওপৰত পাৱাৰ 12 এতিয়া সৰ্বাধিক আৰু সৰ্বনিম্ন ওলাব পাৰিম পাৱাৰ সেম আছে পাৱাৰ খিনি যেতিয়া বাদে দিয়ক ডাঙৰ কোন 81 তাৰ মানে ইয়াতকৈ সৰ্বাধিক সৰু কোন 30 25 ইয়াতকৈ সৰু যদি মই ইয়াতে প্ৰশ্ন কি সৰ্বাধিক সংখ্যাটো উলিয়াও সৰ্বাধিক কোন আছে ইয়াতে ভাই 81 দেখিব পাই আছো আমি তাৰ মানে এইটো আমাৰ आंसर আৰু এইটো মানে কোন হয় এইটো মানে ই হয় 3 to the power 48 অপশন নম্বৰ বি ইজ দি কারেক্ট आंसर কিমান হ'ব লাগে একেবাৰে ইজি কোশ্চেন আকৌ ৰিপিট কৰিছে না এইটো কোশ্চেন চাই লব ঠিক আছে এইটো কোশ্চেন কি হ'ব যেতিয়া আপোনাক এনেকা দিয়া থাকিব একচুয়ালি এনেকা নহয় এইটো কি দিয়া আছে 5 plus 5 plus ডট গৈ আছে ঠিক আছে এটো এতিয়া বহুতে কব যে এটো 5 হ'ব आंसर আরে ভাই 5 তেতিয়া হয় যেতিয়া প্লাস থাকে পূরণ থাকে √5 যেতিয়া পূরণ হৈ থাকে তেতিয়া ডাইরেক্ট आंसर 5 হৈ যায় ঠিক আছে কিন্তু ইয়াতে ডাইরেক্ট आंसर 5 হ'ব নোৱাৰে ইয়াতে ডাইরেক্ট आंसर 5 হ'ব নোৱাৰে এতিয়া অকনমান টেকনিক ইউজ হ'ব ইয়াতে কি টেকনিক ইউজ হ'ব চাব ইয়াতে 5 plus 5 plus 5 plus 5 ঠিক আছে এটো ডাইরেক্ট আপোনালোকে এনেকৈ কৰি দিব কি কৰি দিব √4a plus 1 divided by 2 একেবারে সিম্পল √4a divided by √4a plus 1 এটু কৰি দিব √4a plus 1 plus 1 divided by 2 এতে a মানে কোনটো হয় a মানে ইয়াতে থকা 5 টো হয় 4 into 5 plus 1 √over ভিতৰত plus 1 divided by 2 ইয়াতে 4 into 5 কিমান হ'ব 20 20 plus 1 কিমান হ'ব 21 √21 plus 1 আছে plus 1 divided by 2 divided by 2 এইটো হ'ব आंसर √21 plus 1 divided by 2 একচুয়ালি এটা এনেকা নহয় এনেকা এটো নিভাবিব যে 21 plus 1 by 2 একচুয়ালি টাইপিংৰ কাৰণে এনেকা আছে √21 plus 1 divided by 2 এইটো হ'ব আমাৰ आंसर একেবাৰে ইজি হয় ঠিক আছে একেবাৰে ইজি হয় আপোনালোকে এইটো মনত ৰাখিব 4a plus 1 plus 1 divided by 2 √over ভিতৰত এইখিনি ভ্যালু √over ভিতৰত বাকিখিনি √over ঠিক আছে তলৰ বন্ধ সংখ্যা আটাইতকৈ কম ইয়াতে থকা আটাইতকৈ কম কোনটো হয় এটা মোক দিছে √3 এটা দিছে 3√2 এটা দিছে অনলি √2 এটা দিছে 3√4 ইয়াতে থকা আটাইতকৈ কম মানে আটাইতকৈ সৰু কোনটো হয় একেবাৰে সৰু যেটো ভ্যালু আছে হেতু ওলাব দিছে কেনেকৈ ওলাব আপোনালোকে চাওক ঠিক আছে ইয়াতে চাব অকনমান মাথা লগাব লাগিব ইউজ কৰিব লাগিব আপোনালোকৰ ঠিক আছে চাও ইয়াতে ভালদৰে কি হয় একচুয়ালি
√2 3 √2 √3 3 এইটো মানে কিমান 3 টু দি পাৱাৰ 1/2 ঠিক আছে এইটো মানে কিমান 2 টু দি পাৱাৰ 1/3 ঠিক আছে এইটো মানে কিমান 2 টু দি পাৱাৰ 1/2 এইটো মানে কিমান 4 টু দি পাৱাৰ 1/3 বাস সিম্পল হৈ গল একেবাৰে ইজি ঠিক আছে এইটো মানে কিমান 1/3 কাৰণ ৰুটৰ ইয়াতে 3 আছে এইটো মানে 3 একেবাৰে ইজি এতিয়া তথাপিও আমি ক'ব নোৱাৰিম যে আটাইতকৈ সৰু কোনটো আটাইতকৈ ডাঙৰ কোনটো টাইম লাগিব কিয় টাইম লাগিব কাৰণ ভাই ইয়াতে অকমান ডিস্টাৰবেন্স ফিল হৈ আছে আমাৰ ঠিক আছে তো আমি কি কৰিব লাগিব ইয়াতে মই কৈছিলো এনেকা ধৰণৰ প্ৰশ্ন আহিলে কি কৰিব লাগিব আপোনালোকে চাওক ইয়াতে তলত কিমান আছে 2 3 2 3 2 আৰু 3 আছে তেনে 2 আৰু 3 ৰ এলসিএম কিমান হয় এতিয়া এলসিএম ৰ কথা চিন্তা কৰিব 2 আৰু 3 ৰ এলসিএম 2 আৰু 3 ৰ এলসিএম পূৰণ কৰিলে কিমান হ'ব 6 তাৰ মানে এতিয়া মই 6 দি সবকে পূৰণ কৰি দিম ইয়াতে আছে 1/2 * 6 ইয়াতে আছে 2 টু দি পাৱাৰ 1/3 * 6 ইয়াতে আছে 2 টু দি পাৱাৰ 1/2 * 6 ইয়াতে আছে 4 টু দি পাৱাৰ 1/3 * 6 ঠিক আছে 2 এর 1 কাটলে 3 3 এর 1 কাটলে 2 2 এর 1 কাটলে 3 3 এর 1 কাটলে 2 ঠিক আছে ইয়াতে হবে 3 টু দি পাওয়ার 3 ইয়াতে হবে 2 টু দি পাওয়ার 2 ইয়াতে হবে 2 টু দি পাওয়ার 3 ইয়াতে হবে 4 স্কয়ার 3 টু দি পাওয়ার 3 মানে কিমান 27 4 টু দি পাওয়ার 2 মানে কিমান 4 4 2 টু দি পাওয়ার 3 মানে কিমান 8 4 স্কয়ার মানে 16 তেনে হলে আটাকে কম কোনটো এইটো মানে 2 স্কয়ার 2 স্কয়ার মানে 2 টু দি পাওয়ার 1/3 আটাকে এইটো কম बस আৰু যদি বুজিছিল আটাতকে ডাঙৰ কোনটো 16 8 4 27 এইটো আটাতকে ডাঙৰ তাৰ মানে কিমান এইটো মানে কোন হয় 3 √3 √3 √3 बस কিমান ইজি একেবাৰে ইজি গম পাইছে আপোনালোকে ধুনিয়া আছে বস্তুটো বহুত বেছি ধুনিয়া আছে ঠিক আছে কেনেকৈ কৰিব লাগে ইয়াতে চাব লাগিব এতিয়া 16 ইয়াতে আছে 8 ইয়াতে আছে 4 ইয়াতে 27 27 আটাতকে ডাঙৰ 27 মানে কোন ই মানে কোন ই মানে কোন ই মানে কোন আর কি হরু কোন 4 4 মানে a2 মানে a2 মানে a2 মানে a2 3 √2 বাস ইজি মই খুদিছে কোনটা আটাকে কম এটুয়ে কম হবে यस এইটো প্ৰশ্ন মই যোৱাকালি লাষ্ট ক্লাছত মই আপোনালোকক কৈছিলো যে কেনে ধৰে কৰিব লাগে ঠিক আছে এনেকা প্ৰশ্ন আপোনালোকে চাই থাকিব বহুত বেছি মানে ধুনিয়া প্ৰশ্ন দেই একো নাই প্ৰশ্নটোৰ ভিতৰত একোৱে নাই মই হসাই কৈছো প্ৰশ্নটো চাই মোক ইমান বেছি এটা ভাল লাগিছিল যে একচুয়ালি মাথা লাগিব ইয়াত জাস্ট সিম্পল হৰু 1 সেকেন্ডৰ এটা মাথা লাগিব আপোনালোকে চাব ইয়াত কি দিছে ইয়াত 72 মই 72 যদি ভাগ কৰি লিখি দিও কি লিখিব পাৰে 72 মই লাষ্ট ক্লাছত এটা ভিডিও দেখাইছিলো যে ভিডিওত মই কৈছিলো যে পূৰণ কৰি ভ্যালুটো আনিব লাগিব বিয়োগ কৰি বা এটো মানে ইয়াতে থকা বস্তুটো আনিব লাগিব ইয়াতে থকা ভ্যালুটো ইয়াতে যদি কোনো নাই তাৰ মানে আছে কোন মই এটা কথা বাৰবাৰ মোৰ ক্লাছত কৈছো যদি কোনো নাথাকে তেতিয়া ভাবিব আপোনালোকে 1 আছে ঠিক আছে যদি কোনেও না থাকে তেনহলে ভাবিব আপোনালোকে 1 আছে এতে 72 এনেকে ভাঙিব লাগিব দুটা বস্তু যাতে পূৰণ কৰিলে 72 হয় কিন্তু বিয়োগ কৰিলে 1 হয় আমি জানো 72 মানে 9 * 8 8 9 72 72 ইনু 9 হৈ গল ইজি ক্লিয়াৰ এতিয়া চাব 9 আৰু 8 পূৰণ কৰিলে 72 9 ৰ পৰা 8 গলে ইয়াতে থাকিব 1 একেবাৰে ইজি গম পাইছে এতিয়া 9 আৰু 8 পূৰণ কৰিলে 72 ইয়াতে আছে 1 9 ৰ পৰা 8 গলে 1 ধুনিয়াকে আহি গল ইয়াতে কি চিন ইউজ কৰিছে প্লাস যেতিয়া প্লাস চিন ইউজ কৰিব তেতিয়া ডাঙৰটো আনসাৰ যেতিয়া মাইনাস চিন ইউজ কৰিব তেতিয়া সৰুটো আনসাৰ 8 টো আনসাৰ মই এহলি ইয়াতে প্লাস তাৰ মানে ডাঙৰটো যদি মাইনাস ইউজ কৰিলে মই কলো হয় সৰুটো অপচন নম্বৰ বি ইজ দি কাৰেক্ট আনসাৰ হ'ব 9 একেবাৰে ইজি মই জাস্ট চাব লাগিব ইয়াতে কি আছে এনেকা প্ৰশ্ন আৰু এটা আছে চাগে নাই ঠিক আছে এইটো চাব আপোনালোকে চাব ইয়াতে কিমান আছে 36 ঠিক আছে 36 আছে 36 মানে কিমান 6 36 মানে 6 এতে 6 হৈ যাব 6 + 138 মই ইয়াতে এতিয়া কৰিম ঠিক আছে 6 প্লাস এফালে কি আছে 138 এটু যদি মই ৰুট কৰি দিও কিমান হ'ব √144 মানে 12 এতে এইখিনিৰ ভ্যালু 12 পাই গলো মই 12 ৰ পৰা 61 - 12 মানে কিমান হ'ব 49 ক আকৌ ৰুট আছে ৰুট কৰিলে কিমান হৈ যাব 7 তাৰ মানে এইখিনি গোটেই এইখিনিৰ ভ্যালু কিমান পালো মই 7 তাৰ পিছত ইয়াত আছে 1031 - 7 কিমান হ'ব 1024 একেবাৰে ইজি ঠিক আছে ইয়াতে 1031 ৰ পৰা যেতিয়া মই 7 মাইনাস কৰো 1024 আৰু ইয়াৰ ওপৰত এটা ৰুট আছে 1024 ক ৰুট কৰিলে কিমান আহিব 32 তাৰ মানে आंसर হ'ব মোৰ 32 নম্বৰ ডি ইজ দি কাৰেক্ট আছে একেবাৰে ইজি প্ৰশ্ন একেবাৰে
ইজি ধোঁৱাধাৰ ইজি প্ৰশ্ন হয় গম পাইছে আপোনালোকে ধোঁৱাধাৰ ইজি প্ৰশ্ন হয় একেবাৰে ইজি কেনেকৈ কৰিব লাগিব জাস্ট ৰুট কৰি দিয়ক প্লাস মাইনাস কৰি দিয়ক ৰুট কৰি দিয়ক প্লাস মাইনাস কৰি দিয়ক এনসার আপোনাৰ সন্মুখত ঠিক আছে একেবাৰে ইজি আৰু আপোনালোকে যদি আসাম পুলিচৰ পৰীক্ষা দিব গৈছে তেনে এনেকা প্ৰশ্ন আপোনালোকে এক্সপেক্টেশন ৰাখিব যে এনেকা প্ৰশ্ন আহিব ৰেডি থাকক প্ৰশ্ন আহিব সমাধান কৰি বিন্দাস গুছি আহিব মজা আছে গুছি আহিব ঠিক আছে তাৰপিছত ইয়াত চাব কি কৈছে ইয়াতে 512 divided by 125 512 divided by 125 to the power কিমান আছে to the power আছে 3 into 512 divided by 125 to the power আছে কিমান to the power আছে কি আছে ওকে okay equals to 8 by 15 8 by 5 to the power 15 তেনেহলে k এর ভ্যালু কিমান হ'ব ওকে নো প্রবলেম মই কৰি দিছো ইয়াতে 512 ইয়াতে আছে 8 8 এর পাওয়ার 8 এর লগত চিন্তা কৰিব লাগিব ইয়াতে মোক 8 দিছে নো প্রবলেম ইয়াতে মোক 512 দিছে এতিয়া মই মোৰ ব্ৰেইন ইউজ কৰিবলৈ 8 আৰু 512 এর মাজত কি সম্পৰ্ক আছে মই ডাইৰেক্ট গম পালো যে 8 কিউব 5 কিউব 8 কিউব মানে 512 5 কিউব মানে 125 ইয়াতে 5 আছে ধুনিয়াকে মই এটুকু লিখিম 8 কিউব 5 কিউব টু দি পাওয়ার k ঠিক আছে ইকুয়ালস টু কি থাকিব 8 বাই 5 টু দি পাওয়ার 15 নো প্রবলেম ভাই থাকিব দে কি দরকার আছে ভয় খাও নেকি ঠিক আছে ইয়াতে 3 যদি ইয়াতে যায় 3 যদি ইয়াতে তাহলে 3 এঠাইত গলে কি হ'ব 3 3 গুণ 9 8 বাই 5 টু দি পাওয়ার 9 প্লাস ইয়াতে 3 আছে 3 দুটা মিলি এটা 3 হৈ যাব 3 বাহিৰত গলে কিমান হ'ব 8 বাই 5 টু দি 8 বাই 5 টু দি পাওয়ার 3k 3 equals to 8 by 5 to the power 15 এতিয়া বহুতে কব স্যার ইয়াত 3 বাহিৰত গল 3 3 গুণ 9 আকৌ এই 3 বাহিৰত গল 3 9 গুণ 27 হ'ব লাগিছিল আপুনি কি হৈ ইয়াতে 9 লিখিলে আরে ভাই a to the power m divided by a to the power a to the power a by b to the power m equals to a to the power m divided by a to the power m power m পাওয়ার m আছে এই পাওয়ারটো ইয়াৰ কাৰণেও হয় এইটো বস্তুকে যেতিয়া মই লিখিম তেতিয়া মই আকৌ এনেকৈ লিখিব পাৰিম a to the power b to the power m ইয়াৰ পাওয়াৰটো মই বাহিৰত লৈ এই দুটা পাওয়াৰ সেম পাওয়াৰ দুটাক মই বাহিৰত লৈ গলে একো প্ৰবলেম নহয় ঠিক আছে ইয়াতে m আহিব ঠিক আছে এতিয়া মই এইটোক অকনমান মডিফাই কৰি দিও ইয়াতে মই 3 লিখিলো তেনেহলে মই এইটো কি লিখিম a by b পাওয়ার উপর পাওয়ার 3m বাস কি ইজি প্রশ্ন হয় ইমান এটা কঠিন নহয় একেবারে ইজি হয় ভাই একেবারে ইজি হয় দুনিয়াকে কই দিলু কি আছে আৰু ইয়াতে ইয়াৰ তো আৰু একো নাই বাস আজিৰ কাৰণে এইখিনিয়ে সৰি এই প্রশ্নটো সমাধানে নকৰিলো কি আহিছিলে 8 by 5 to the power 9 into 8 by 5 to the power 3k equals to 8 by 5 to the power 15 ঠিক আছে এতিয়া কি হ'ব আপোনালোকক মই কৈছিলো a to the power m into a to the power n equals to a to the power m plus n যেতিয়া দুটা সেম বস্তু পূৰণ হৈ থাকিব আৰু ইহতৰ পাৱাৰ কিন তেতিয়া কি হৈ যাব প্লাস হৈ যাব তো এটুক মই কি লিখিব পাৰো 8 by 5 সেম আছে এটুক মই কি লিখিম 8 by 5 9 plus 3k equals to 8 by 5 15 বেস সেম 8 by 5 কাটি দিও কি হৈ যাব 9 plus 3k থাকি যাব equals to 15 ঠিক আছে 9 এইফালে প্লাস হৈ আছে এইফালে গলে কি হৈ যাব হৰণ ঠিক আছে 15 minus 9 কিমান হৈ যাব 6 3 এইফালে পূৰণ হৈ আছে এইফালে গলে কি হৈ যাব হৰণ এটো কাটিলে কিমান হ'ব 2 তাৰ মানে k এর ভ্যালু কিমান 2 ওয়াও ঠিক আছে এনেকা প্ৰশ্ন এক্সপেকটেশন ৰাখিব সারে বহুত টান প্ৰশ্ন কৰাই আছে আরে বুৰবা এনেকা প্ৰশ্ন নকৰিলে কেনেকা প্ৰশ্ন কৰিব আপুনি এনেকা প্ৰশ্ন থাকিব 100% থাকিব আপুনি ৰেডি থাকক যে এনেকা প্ৰশ্ন নাহে এনেকা প্ৰশ্ন থাকিব যদি আপুনি ভাবিছে যে মই এনেকা প্ৰশ্ন নকৰো তেনেহলে নকৰি যাওক আপুনি পৰীক্ষাত গলে পস্তাব লাগিব মই ৰিকুৱেষ্ট কৰিছো আপোনালোকে এনেকা প্ৰশ্ন কৰক আপোনালোকৰ সুবিধাৰ কাৰণে কৈছো মোৰ ইয়াতে একো প্ৰফিট হ'ব যোৱা নাই একো মানে আপুনি এনেকা ধৰণৰ প্ৰশ্ন কৰিলে মোৰ প্ৰফিট হ'ব নহয় এনেকা ধৰণৰ প্ৰশ্ন কৰক কৰি যাওক ইগনোৰ নকৰিব মই কেনেকৈ কৰাই আছো বস্তুবোৰ চাব যে এই সিস্টেমত যাব লাগিব তেতিয়া হবে আপুনি বস্তুই গম পাব ঠিক আছে আশা কৰিছো আজিৰ কাৰণে আপোনালোকে ভিডিওটো বুজি পাইছে আপোনালোকৰ ভিডিওটো ভাল লাগিছে তো চ্যানেলটো সাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিব নিজৰ ফ্ৰেণ্ডছৰ লগত শেয়াৰ কৰিবলৈ নেপাহৰিব লগতে মই আৰু এটা কথা ক'ব বিচাৰিছো আপোনালোকক পৰীক্ষাৰ কাৰণে প্ৰস্তুতি কৰি থাকক 23 মাৰ্চ তাৰিখে পৰীক্ষা আৰু 12 তাৰিখে আপোনালোকৰ ফিজিক্যাল ৰিজাল্ট দিব গৈ আছে
ফিজিকেল ৰিজাল্টটো আপোনালোকে সিলেক্ট হ'বই মই জানো এইটো বহুত বেছি ভাল আপোনালোকৰ ফিজিকেল তো এতিয়া ৰিটেনটো যাতে ফালি দিব পাৰে আপোনালোকে তাৰ বাবে সাজু হৈ থাকক আজিৰ কাৰণে এইখিনিয়ে ধন্যবাদ